জানুৱাৰীৰ ১ তাৰিখৰ পৰা কিছু পৰিৱৰ্তন হ'বলৈ গৈ আছে। ইতিমধ্যে দেখা পাইছে যে ১ জানুৱাৰীৰ পৰাই কৃষি, বাণিজ্য, বেংক, বস্তুৰ দাম সকলোতে হ'ব পৰিৱৰ্তন। হয়তো বস্তুৰ দাম বাঢ়িব পাৰে বা কমিব পাৰে আৰু কৃষকসকললৈ হয়তো ভাল খবৰ আহিব পাৰে। নতুন বছৰ নতুন ৰেঙনি কঢ়িয়াই আনিব পাৰে কৃষকসকলৰ মাজত। আৰু ইয়াৰ উপৰি বাণিজ্যৰ ক্ষেত্ৰতো কিছু সালসলনি হ'বলৈ গৈ আছে। আৰু নতুন বছৰত যিসকলে গাড়ী কিনিম ভাবি আছে, চাৰিচকীয়া বাহন বা দুচকীয়া বাহন, বহুলোকে ভাবি থাকে নতুন বছৰ সোমোৱাৰ মাত্ৰকে কিছু অফাৰ পাম। কিন্তু এইবাৰ দাম হয়তো বাঢ়িবও পাৰে। বিভিন্ন ডাটা আছে আমাৰ লগত, বিভিন্ন খবৰ আছে যে বাহনৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব। ইয়াৰ উপৰি বাহনৰ উপৰি দুচকীয়া, চাৰিচকীয়া প্ৰত্যেকখন বাহনৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব। লগতে যি আচলতে বাণিজ্য, বেংক, বস্তুৰ দাম, অৰ্থাৎ যিবোৰ বাণিজ্যৰ ক্ষেত্ৰত বা বেংকৰ কি কি নিয়ম সলনি হ'বলৈ গৈ আছে বা বহু বস্তুৰ দাম, বাহনেই হওক বা ঘৰ বনোৱা সামগ্ৰীয়ে হওক বা দৈনন্দিন ব্যৱহাৰ কৰা প্ৰত্যেকটো বস্তুৰ দাম, কি বস্তুৰ দাম কমিব বা কি বাঢ়িব, বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে। আৰু সেই পৰিৱৰ্তন হ'ব ১ জানুৱাৰীৰ পৰা, অৰ্থাৎ মাজত মাত্ৰ ৩টা দিন বাকী আছে। আৰু ৩১ ডিচেম্বৰ শেষ হোৱাৰ মাত্ৰকে ১ জানুৱাৰী আৰম্ভ হ'ব। নতুন বছৰৰ প্ৰথম দিনটোতেই বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে। গতিকে কি পৰিৱৰ্তন হ'বলৈ গৈ আছে, কি সালসলনি হ'বলৈ গৈ আছে, প্ৰত্যেকটো খবৰ লৈ আহিছোঁ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ১ জানুৱাৰীৰ পৰাই কৃষি, বাণিজ্য, বেংক, বস্তুৰ দাম সকলোতে পাব পৰিৱৰ্তন। নতুন বছৰে যিহেতু আশাৰ ৰেঙনি কঢ়িয়াব কৃষকসকললৈ আৰু বৃদ্ধি হ'বলৈ গৈ আছে বাহনৰ দাম। বিভিন্ন খবৰ আছে ক'ত কি বৃহৎ পৰিৱৰ্তন হ'ব। আমি পুনৰ কৈছোঁ সবিশেষ খবৰ যে ১ জানুৱাৰীৰ পৰা সকলো ক্ষেত্ৰতে হ'বলৈ গৈ আছে বৃহৎ সালসলনি। কৃষিৰ ক্ষেত্ৰত হওক, বাণিজ্যৰ ক্ষেত্ৰত হওক, বেংক, সকলো ক্ষেত্ৰতে হ'বলৈ গৈ আছে বৃহৎ পৰিৱৰ্তন। UPIৰ পৰা আৰম্ভ কৰি LPGলৈকে সকলোতে হ'ব পৰিৱৰ্তন। আৰু যিবোৰ অষ্টম দৰমহা আয়োগৰ ভিত্তিত বৃদ্ধি হ'ব পাৰে দৰমহাৰ ক্ষেত্ৰতো আছে ডাঙৰ খবৰ। যিবোৰ অষ্টম দৰমহা আয়োগৰ ভিত্তিত বৃদ্ধি হ'ব পাৰে দৰমহা, ২০২৬ৰ পৰাই বৃদ্ধি পাব চাৰিচকীয়া বাহনৰ দাম বঢ়াৰ সম্ভাৱনা আছে। ২০২৬ বৰ্ষৰ পৰা গাড়ীৰ দাম বঢ়াৰ সম্ভাৱনা আছে। দুচকীয়াই হওক বা চাৰিচকীয়াই হওক বৃদ্ধি পাব দুচকীয়া বাহনৰ দাম। প্ৰবঞ্চনা হ্ৰাসৰ বাবে মেছেজিং এপত আহিব বাধা আৰু SBI, PNB, IDFC বেংকৰ ঋণৰ পৰিমাণো হ্ৰাস পাব। আৰু ২৬ৰ এপ্ৰিল মাহত প্ৰণয়ন হ'বলৈ গৈ আছে নতুন আয়কৰ আইন। CNG, PNG, ATF ইন্ধনৰ দামত হ'ব বৃহৎ পৰিৱৰ্তন। আৰু আধাৰ লিংক নকৰিলে ১ জানুৱাৰীৰ পৰা সমস্যাত পৰিব আপুনি। ITR ৰিফাণ্ড, ৰচিদ, বেংকিঙৰ সুবিধা লাভ নকৰিব। PM কিষাণৰ অধীনত কৃষকসকলক প্ৰদান কৰা হ'ব নতুন ID। এই আইডিৰ জৰিয়তে লাভান্বিত হ'ব দেশৰ কৃষকসকল। শস্য, বন্যপ্ৰাণীয়ে কৰা ক্ষতি, কীট পতংগৰ ক্ষতিত দিয়া হ'ব ক্ষতিপূৰণ। গতিকে এই ধৰণৰ বিভিন্ন সালসলনি হ'বলৈ গৈ আছে ১ জানুৱাৰীৰ পৰা। আমি পুনৰ এবাৰ কৈছোঁ যে কৃষি, বাণিজ্য, ইয়াৰ উপৰি যি আচলতে বেংকিঙৰ ক্ষেত্ৰতে হওক বা কিবা সুবিধা পোৱাৰ ক্ষেত্ৰতে হওক, দৰমহাৰ ক্ষেত্ৰতে হওক, প্ৰত্যেকটো পৰিৱৰ্তন হ'বলৈ গৈ আছে। আমি পুনৰ এবাৰ ক'ব বিচাৰিছোঁ সকলো দৰ্শকক যে কৃষকসকলৰ বাবে আছে নতুন বছৰত ভাল খবৰ। ভাল খবৰ এইকাৰণেই আছে কিয়নো PM কিষাণৰ অধীনত কৃষকসকলক প্ৰদান কৰা হ'ব নৱবৰ্ষত নতুন ID প্ৰদান কৰা হ'ব। সেই IDৰ জৰিয়তে লাভান্বিত হ'ব দেশৰ কৃষকসকল। শস্য, বন্যপ্ৰাণীয়ে কৰা ক্ষতি, কীট পতংগৰ ক্ষতিত সকলোতে দিয়া হ'ব ক্ষতিপূৰণ। নতুন বছৰত এই খবৰ অতিকৈ ভাল খবৰ বুলি ক'ব লাগিব। আৰু যিসকলে আধাৰ আৰু পেন কাৰ্ড লিংক কৰা নাই সেইসকলৰ কিন্তু বিপদ আহিব। জানুৱাৰীৰ ১ তাৰিখৰ পৰা সমস্যাত পৰিব। ITR, ৰিফাণ্ড, ৰচিদ, বেংকিং কোনো সুবিধা লাভ নকৰিব। আনহাতে CNG, PNG, ATF ইন্ধনৰ ক্ষেত্ৰতো কিছু পৰিৱৰ্তন হ'বলৈ গৈ আছে। আৰু ২৬ৰ এপ্ৰিল মাহত প্ৰণয়ন হ'বলৈ গৈ আছে নতুন আয়কৰ আইন প্ৰণয়ন হোৱাৰ মাত্ৰকে নতুন খবৰ আহিব। আৰু SBI, PNB, IDFC বেংকৰ ঋণৰ পৰিমাণ হ্ৰাস পাব নতুন বছৰত। আৰু যিবোৰ প্ৰবঞ্চনা হ্ৰাসৰ বাবে মেছেজিং এপত আহিব বাধা আৰু বৃদ্ধি পাবলৈ গৈ আছে। হয়তো সম্ভাৱনা আছে দুচকীয়া বাহনৰ দাম বৃদ্ধি পাব। আৰু অষ্টম দৰমহা আয়োগৰ ভিত্তিত বৃদ্ধি হ'বলৈ গৈ আছে দৰমহা। আৰু ইয়াৰ উপৰি UPIৰ পৰা আৰম্ভ কৰি LPGলৈকে সকলোতে হ'ব পৰিৱৰ্তন। মুঠৰ ওপৰত কৃষি, বাণিজ্য, বেংক সকলো ক্ষেত্ৰতে বৃহৎ পৰিৱৰ্তন হ'ব ১ জানুৱাৰীৰ পৰা। কিছু সালসলনি হ'ব ১ জানুৱাৰীৰ পৰা। বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন হ'বলৈ গৈ আছে ৰাজ্যবাসীৰ মাজত। গতিকে কেৱল ৰাজ্যবাসী নহয়, দেশবাসীৰ মাজত এই নিয়ম প্ৰযোজ্য হ'বলৈ গৈ আছে। গতিকে প্ৰত্যেকগৰাকী লোকৰ বাবে খুবেই ডাঙৰ খবৰ। দৰমহাৰ পৰা গাড়ীৰ দামৰলৈকে কৃষকসকলৰ পৰা
বেংকৰ প্ৰতিটো সুবিধালৈকে আধাৰ কাৰ্ড পেন কাৰ্ড লিংক নকৰালৈকে প্ৰত্যেকটো খবৰ আমি আগবঢ়ালোঁ আৰু এইদৰে 1 জানুৱাৰীৰ পৰা অৰ্থাৎ 1 জানুৱাৰীৰ পৰাই হ'ব আমূল পৰিৱৰ্তন গতিকে নৱবৰ্ষৰ প্ৰথম দিনটোত সোমোৱাৰ মাত্ৰকে এক নতুন নিয়ম প্ৰযোজ্য হ'বলৈ গৈ আছে নতুন পৰিৱৰ্তন হ'বলৈ গৈ আছে দৰমহা বৃদ্ধি পাব গতিকে ভাল খবৰো আছে বেয়া খবৰো আছে গতিকে প্ৰত্যেকগৰাকী দৰ্শকেই পুনৰ চাই লওক এই বিশেষ খবৰ